নমস্কাৰ। লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। মই উত্তৰ কামৰূপ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ শৰৎ তালুকদাৰ। ইয়াত আহি মোৰ আজি এইটোৱে অনুভৱ হ'ল যে এই অঞ্চলত ইংৰাজী মাধ্যমৰ বিদ্যালয় আগতে নাছিল, বহু দূৰত যাব লাগিছিল ছাত্ৰ ছাত্ৰীবিলাকে ইয়াৰ পৰাই। কিন্তু আজিৰ যিটো ইংৰাজী পঢ়াৰ যিটো মানসিকতা মানুহবিলাকৰ, আজি অভিভাৱক অভিভাৱিকাসকলে ইংৰাজীত পঢ়ুৱালে ল'ৰা ছোৱালীৰ ভৱিষ্যতে কি ফল পাব, এইটোৰ লগত সংগতি ৰাখি আজিকালি সকলোৰে ধাৰণাৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। আৰু আমি যিটো লক্ষ্য কৰিছোঁ যে ইয়াৰ পৰা ইংৰাজী মিডিয়ামত পঢ়া ছাত্ৰ ছাত্ৰীবিলাকে ভৱিষ্যত কিবা এটা অন্তত কৰি খোৱাৰ যিটো সুবিধা, এই সুবিধাটো তেওঁলোকে পায়। আৰু সেইকাৰণে আমি ভাবিছোঁ এই অঞ্চলত এনেকুৱা এটা অনুষ্ঠান জন্ম দি ইয়াৰ উদ্যোক্তাসকলে, ইয়াৰ ৰাইজে যিটো আজি আড়ম্বৰপূৰ্ণ অনুষ্ঠান কৰিলে, মই আশা কৰিম এই অনুষ্ঠানখনৰ লগতে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আমি দেখা পাইছোঁ। আৰু কামনা কৰিম ছাত্ৰ ছাত্ৰীসকলৰ লগতে এই স্কুলখনৰো যাতে সৰ্বাংগীন উন্নতি হয়, তাকেই মই আশা কৰিছোঁ। আজি লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলৰ চাউল খোৱা পাৰত শুভ উদ্বোধন কৰা হ'ল। এই বিদ্যালয়টো আজি উদ্বোধন হ'ল, কিন্তু ইয়াৰ প্ৰয়োজন অনুভৱ বহুত বছৰ আগৰ পৰাই আছিলে। এই অঞ্চলৰ ৰাইজে বহুত কষ্ট কৰি বহুত দূৰ দূৰে যিখিনি অভিভাৱকে ইংৰাজী মাধ্যমত ল'ৰা ছোৱালীক পঢ়াম বুলি ভাবিছিল বা চিন্তা কৰিছিল, তাৰে কিছু সংখ্যকে বহুত দূৰত পঢ়াব পাৰিছিল, বেছি সংখ্যকে ইয়াৰ পৰা বঞ্চিত হৈছিল। আৰু সেই অভাৱ এই অঞ্চলৰ যিখিনি অভিভাৱকৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়াম বুলি ভাবিছিলে, সেই অভিভাৱকসকলৰ যি মনৰ আশা, সেই মনৰ আশাটো আজি পূৰণ হ'ল। আৰু তাৰ লগতে আশা কৰোঁ লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল একাডেমি যিকেইজন উদ্যোগী যুৱকে আৰম্ভ কৰিছে, তেওঁলোকৰ যি চিন্তা, যি মিছন, যি ভিজন, সেয়া তেওঁলোকৰ আশা পূৰণ হ'ব। আৰু তেওঁলোকে সম্পূৰ্ণ আন্তৰিকতাৰে আজিৰ এই স্কুলখন আজিৰ পৰা আৰম্ভ কৰিছে আৰু এই অঞ্চলৰ ৰাইজেও পূৰ্ণ সহযোগ কৰিছে, যাৰ কাৰণে মই আজি ইয়াতে আহি মোক নিজে ধন্য অনুমান কৰিছোঁ। মই আজি আহি গোটেই ক্লাছৰুম আৰু গোটেই এনভাইৰনমেণ্টটো অধ্যয়ন কৰি যিখিনি চালোঁ আৰু কৰ্তৃপক্ষৰ লগত আলোচনা কৰিলোঁ, তেওঁলোকৰ 85+ ষ্টুডেণ্ট অলৰেডি এডমিশ্যন হৈছে আৰু তেওঁলোকে আশা কৰিছে 150 ষ্টুডেণ্ট এইটো বছৰত নামভৰ্তি কৰিব। কৰ্তৃপক্ষই জনোৱা মতে ক্লাছ 8লৈ, নাৰ্চাৰীৰ পৰা ক্লাছ 8লৈ এইবাৰ এডমিশ্যন দিয়া হৈছে আৰু পৰৱৰ্তী সময়ত আগবাঢ়ি যাব। অন্য বিদ্যালয়ত এই বিদ্যালয়খন কিবা পৃথক হ'ব বুলি ভাবে নেকি? অইন বিদ্যালয় বুলি ক'লে আমাৰ ওচৰে পাজৰে ইংলিছ মিডিয়াম স্কুল নাই এইখিনিত। তথাপিও যিখিনি নাতিদূৰত কিছুমান ইংলিছ মিডিয়াম আছে, সেই স্কুলবিলাকৰ তুলনাত এইখন অকণমান ইউনিক হ'ব বুলি আশা কৰিছোঁ। কাৰণ যি দুজন উদ্যমী যুৱকে এই বিদ্যালয়খন স্থাপন কৰিছে, তেওঁলোকে পূৰ্বতে বিভিন্ন বিদ্যালয়ত কাম কৰি সেই কামৰ অভিজ্ঞতা পুষ্ট। গতিকে আশা কৰোঁ তেওঁলোকৰ মন আছে, আন্তৰিকতা আছে আৰু অভিজ্ঞতা আছে। সেই অভিজ্ঞতাৰে এই বিদ্যালয়খন আন বিদ্যালয়তকৈ অলপ ইউনিক বা অন্য ধৰণে পৰিচালনা কৰি ল'ৰা ছোৱালীৰ ভৱিষ্যত সুনিশ্চিত কৰিব বুলি মই আশা। মিডিয়ালৈ ধন্যবাদ জনাইছোঁ, উপস্থিত ৰাজ্যলৈ সেৱা জনাইছোঁ। আজি লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলখন এই বৃহত্তৰ চাউলখোৱা অঞ্চলত অৱস্থিত হৈছে। এইখন উদ্বোধন কৰাৰ কাৰণে মোৰ নিচিনা নিৰীহ ব্যক্তিজনক আহ্বান জনাইছিল। মই ইয়ালৈ আহিছোঁ আৰু মই ইয়াত যিটো সমবেত ৰাইজৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, ইয়াৰ পৰা মই অনুমান কৰিছোঁ যে এইখন ইংলিছ মিডিয়াম স্কুল নিশ্চয় অচিৰে ভাল ফলাফল দেখুৱাব আৰু ওচৰৰ যিবিলাক ইংলিছ মিডিয়াম স্কুল আছে তাক চেৰ পেলাই আগবাঢ়ি যাব বুলি মই দৃঢ় বিশ্বাস কৰিছোঁ। যিটো সময়ত চৰকাৰে বিদ্যালয়সমূহ উন্নত কৰাৰ পদক্ষেপ ল'ব লাগিছিল, একাংশ বিদ্যালয় বন্ধ হৈ আছে, যাৰ ফলত ব্যক্তিগত বিদ্যালয়ৰ জন্ম হৈ আছে, কি ক'ব? এইটোতো আৰু দেখা কথা হৈছে
যে হাজাৰ হাজাৰ ইংলিছ মিডিয়াম স্কুল বুলি নহয়, মানে ব্যক্তিগত খণ্ডৰ নহয়, মানে চৰকাৰী খণ্ডৰ স্কুল মানে নোহোৱা হৈ গৈছে। কি কাৰণে হৈছে সেইবিলাক এতিয়া ইয়াতে ব্যাখ্যা নকৰোঁ, চৰকাৰৰ নীতি নিয়মৰ কথা মানে ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু ব্যক্তিগত খণ্ডৰ স্কুলবিলাক মানে আগবাঢ়ি গৈছে। কিয় বুলি যদি প্ৰশ্ন কৰোঁ, যে প্ৰত্যেকখন স্কুলত প্ৰত্যেকটা শ্ৰেণীতেই এজন এজন শিক্ষক অন্তত আছে, যিখিনি নেকি চৰকাৰী স্কুলত এতিয়ালৈ সম্পূৰ্ণভাৱে সকলো স্কুলতে প্ৰযোজ্য হোৱা নাই। আৰু সেইকাৰণে মই ভাবোঁ যে চৰকাৰী খণ্ডৰ স্কুল হ'লেও প্ৰতিটো শ্ৰেণীত যাতে একোজন শিক্ষকৰ ব্যৱস্থা কৰে, এইটো কৰিবৰ কাৰণে চৰকাৰকো অনুৰোধ জনাইছোঁ। এইখিনিয়ে কৈ মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ।